Hi everyone, কি খবৰ আপোনালোকৰ? Welcome back to my YouTube channel Jimmy Vlogs. তো বন্ধুসকল, টাইটেলৰ thumbnail চাই গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। তো বলক পলম নকৰি আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, এতিয়া আমি গৈ আছোঁ তৰুণৰাম ফুকন খেলপথাৰত। তাত মানে স্কুটিৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰাম পাতিছে। ফিজিঅ' চাৰ্জাৰীকো উপস্থিত থাকিব। তো এতিয়া আমি গৈ আছোঁ। তো ভিডিঅ'টো শেষ পৰ্যন্তলৈকে চাই থাকক। তো বন্ধুসকল, এতিয়া আমি উপস্থিত আছোঁ তৰুণৰাম ফুকন খেলপথাৰত। চাওক, বহুত ষ্টুডেণ্ট আহিছে আৰু আহিয়ে আছে। আৰু এইফালে চাওক স্কুটি থৈ দিছে। ৰ'ব, ওচৰৰ পৰা দেখুৱাই আছোঁ। নাম্বাৰ প্লেট লগোৱা নাই, ডিলাৰৰ পৰা যেতিয়া দিয়ে তেতিয়া নাম্বাৰ প্লেট লগাই দিব। ব্লু কালাৰৰ আছে, ৰেড কালাৰৰ আছে, চাব পাৰে। আৰু এটা কথা কনফাৰ্ম কৰি দিওঁ যে বহুতে কৈছিলে যে TVSৰ দিব, TVSৰ নহয়, হিৰ'ৰে হয়। 20 বৰ্ষত দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াল তথা অনুষ্ঠানসমূহলৈ সাহায্য বিতৰণ, আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰাৰম্ভিক মূলধন বিতৰণ আৰু বহুতো। আৰু ইয়াৰ অংশস্বৰূপে আজিৰ অনুষ্ঠানটিত আমি শিক্ষা বিভাগৰ 3খন বিশেষ আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। 2024-25 তো বন্ধুসকল চাওক, বহুত ষ্টুডেণ্ট উপস্থিত আছে আৰু গাৰ্জেন উপস্থিত আছে আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীও আহিছে। তেওঁলোকক চাইকেল দিয়া হ'ব। অসমলৈ নাম জনাই লৈ আহা, আনকি ভাৰতৰ বাহিৰলৈকে যোৱা আৰু ভাৰতলৈকে নাম জনাই লৈ আহা। মই এই কথা সুবিধা পালে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰায়ে কওঁ। আমেৰিকাৰ তো বন্ধুসকল, এতিয়া আমি মৰিগাঁও কলেজত গৈ আছোঁ। তাত মানে ডকুমেণ্ট জমা দিব লাগিব। তাৰ পৰা বাণীকান্ত কাকতি বঁটা দিব। বন্ধুসকল, আৰু এটা বস্তু চাওক, তোমাৰ নাম কি আহে, এইটো আছামিজতো আছে। কি মানে কিয় লিখিছে এইটো, ৰিজনটো জানিলে কমেণ্ট বক্সত জনাই দিব। তো বন্ধুসকল, কলেজৰ পৰা ওলাই আহিলোঁ। তেওঁলোকে এটা কথা ক্লিয়াৰ কৰি কৈ দিছে যে ডপাৰ আৰু কোচিং কৰি থকা ষ্টুডেণ্টে স্কুটি নাপায় বুলি। মই এবছৰ ড্ৰপ দিছোঁ, সেইকাৰণে মই স্কুটি নাপাওঁ। তেওঁলোকক মই সুধিছিলোঁ যে মোৰতো মেৰিট লিষ্টত নাম আহিছে, মই কিয় নাপাম? তেওঁলোকে কৈছে যে গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো আপডেট নাহিলে তেওঁলোকে বঁটা দিব নোৱাৰিব। আৰু মামা কি কৈছে চাওক। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে, তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? ছাৰ, আপুনি সঁচা কথাই কৈছে। আপোনাৰ পৰাতো স্কুটি নিদিয়ে, তেন্তে প্ৰথম স্থান অধিকাৰ কৰা সকলো স্কুটি নিদিয়ে কিয়? আৰু পাৰ্চেণ্টেজ কিয় বান্ধি দিলে? আৰু ছাৰ, মাত্ৰ 5 বছৰৰ বাবে MLA বনা আৰু আজীৱন পেঞ্চন লোৱা প্ৰথাটো বন্ধ কৰিব লাগে। সেইবোৰ পইচাও চাগে ৰাইজৰ পইচা নহয় জানো? 60 বছৰ চৰকাৰ সেৱা কৰিও এতিয়া পেঞ্চন নাপায়। যদি স্কুটি নিদিয়ে, কাকো দিব নালাগে। শিক্ষাৰ্থীসকলৰ মন নাভাঙিব। যদি স্কুটি পুৰস্কাৰ নহয়, তেন্তে নম্বৰ নিৰ্ধাৰণৰ কি দৰকাৰ আছিল? মেধাবৃত্তি দিয়াৰ কোনো প্ৰশ্নই নাহে। স্কুটিৰ অহাত ফলাফল ভাল কৰিছে, ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ বাছনি পৰীক্ষা দৰকাৰ। তাৰ বাবে কোচিং, ঘৰুৱা অধ্যয়নৰ প্ৰয়োজনীয়তা একেবাৰে সম্ভৱ নহয়। তাৰ বাবে বহুত ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি নকৰে। স্কুটিখন দিয়া হৈ আছে মেধাৱী ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতাৰ পুৰস্কাৰ হিচাপে। পুৰস্কাৰ প্ৰাপকজন ধনী নে দুখীয়া সেইটো কেনেকৈ বিচাৰ্য বিষয় হ'ব পাৰে? আৰু পুৰস্কাৰটি লৈ কোনে কি কৰিব সেইটো তোৰ ব্যক্তিগত কথা। পুৰস্কাৰদাতাই সেয়া নিৰ্ধাৰণ কৰি দিয়াটো কেনে কথা? যদি কলেজত যাবলৈ স্কুটি দিয়া হয়, তেন্তে কিয় সকলোকে দিয়া নহয়? কিয় 60% আৰু কিয় 75% লাগে? 60% আৰু 75% তলৰ ষ্টুডেণ্টখিনিয়ে কলেজত পঢ়িব নালাগে নেকি? বা তেওঁলোকে কলেজলৈ যেনেকৈ যায় যাওক, আপোনালোকৰ একো দৰকাৰ নাই নেকি? আচলতে দুখীয়া বুলি নহয়, মেধাৰ ভিত্তিত দিয়া হয়। স্কুটি বিতৰণৰ 2 দিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে সাধাৰণভাৱে সংবাদমেলত মন্তব্য দিয়ে যে ডপাৰ অথবা কোচিং কৰি থকা ষ্টুডেণ্টখিনি স্কুটি দিয়া নহ'ব। আৰু মন্তব্যটো 2 দিনৰ ভিতৰতে আঁচনিৰ নিয়ম হৈ পৰিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি ইমান স্থিৰ নথকাকৈ আঁচনিখন পৰিকল্পনা তথা ৰূপায়ণ কথাৰ বাবে পদক্ষেপ লৈছে, তেন্তে এই এক চিন্তনীয় বিষয় হোৱা উচিত। ড্ৰপ দিয়া ছাত্ৰ ছাত্ৰী আঁচনিখন দুখীয়ে নাপায়। তেন্তে বিগত বছৰবোৰত এই আঁচনিখন অন্তৰ্গত ড্ৰপ লোৱা শিক্ষাৰ্থীয়ে যি স্কুটি লাভ কৰিলে, সেইবোৰ কি আছিল? এনেধৰণৰ অযুক্তিকৰ মন্তব্য দিয়াৰ আগতে নিশ্চয়কৈ মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰা উচিত। আঁচনি মুকলি কৰাৰ আগতে যদি তেখেতে এই নিয়মাৱলীসমূহ স্পষ্ট কৰি দিলে হয়, হয়তো আজি এনেধৰণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি নহ'ল হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কথাখিনি এবাৰ ভাবি চাব। অসমত সপোনৰ মূল্য নাই। এইটো আচলতে বাণীকান্ত কাকতি মেধাৰ বঁটা হ'ব নোৱাৰে। এইটো স্নাতক মহলাৰ পৰিবহণ বঁটা। এইটোক মেধাৰ নাম নিদিব। এজন শিক্ষাৰ্থীয়ে দিনে নিশাই কষ্ট কৰি সপোন পূৰণৰ পথ দেখিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে, অথচ অসমৰ চৰকাৰৰ চকুত সেইটো মেধা নহয়। 60% অথবা 75% নম্বৰ পাই কলেজৰ পৰা স্নাতক কৰা মেধা নেকি? চিকিৎসক অথবা অভিজ্ঞতা হোৱাৰ সপোনত বাস্তৱত পৰিণত কৰাটো একো নহয় নেকি?
মেধাৰ বঁটা পাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ নকৰা আৰু সপোন পূৰণৰ বাবে দিনে নিশাই কষ্ট কৰি পৰিশ্ৰম কৰা সঁচাই বহুখিনিয়ে পৃথক। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, বহু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে সপোন লৈ অনলাইনত নীটৰ কোচিং কৰি আছে। তেনেকুৱা ল'ৰা ছোৱালীবোৰক বঞ্চিত নকৰিব। সন্মানীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়, প্লিজ এই বছৰৰ বাবে দিয়াৰ ব্যৱস্থা কৰক। আগতীয়াকৈ আপোনালোকৰ সিদ্ধান্তটো জনোৱা হ'লে নিশ্চয় আমি ইমান আশা নকৰিলোহেঁতেন ছাৰ।